নমস্কাৰ সকলোলৈকে স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোক কুশলে আছে চাগে নিশ্চয়। মোৰো বৰ্তমান ভাল বাৰু। আৰু আন কালৰ দৰেই আন দিনাৰ দৰেই পুৱাৰ সেই পানী গিলাচ লৈ পানি মই আজি অকণমান উঠা দেৰি হ'ল। বতৰটো অকণমান বেয়া আছিলে, মানে এতিয়ালৈ পোহৰ হ'লগৈ বাৰু, মানে মুকলি কৰিলেগৈ আৰু। তাৰপিছত এই পানী গিলাচ লৈ বাহিৰলৈ নগ'লোঁ আৰু এইবোৰ লিলিমাই কৰি নাই থকা আৰু। এই পানী গিলাচ লৈ পানি এফালে মই পলিথিনখন উলিয়াই লৈছোঁ। আৰু এই কৈছিলোঁ যে পলিথিনখন উলিয়াই লৈছোঁ ৰাতিপুৱা। পলিথিনখন লৈছোঁ মানে কি হয়, মই কৈছোঁ দিনত পঢ়িলে বা ভিডিঅ' চালেও ভাত খাই উঠি চালে মানে কিবা মনটো নবহে, টোপনি লাগে। সেইকাৰণে ৰাতিপুৱা ভাগতে মানে যদি পলিথিন চাবলগীয়া থাকে ৰাতিপুৱা ভাগতে চোৱাটো কৰিছোঁ। আৰু সেই পলিথিন উলিয়াই লৈ মানে বিশেষকৈ আৰ্টিকেলখিনি আৰু মানে বৰ পাহৰি থকা হয়। আৰ্টিকেলখিনি এতিয়া মই উলিয়াব বিচাৰিছোঁ, মানে কোনখিনি বিচাৰিছোঁ গম পায়নে? আপোনাৰ অফিচিয়েল লেংগুৱেজৰ আৰ্টিকেলখিনি বা আমাৰ কি বুলি কয় 370 পৰা আৰম্ভ কৰি 371 ABC যিকেইটা ভাগ আছে আপোনাৰ নাগালেণ্ড, আছামৰ, ছিকিমৰ, অৰুণাচলৰ, মিজোৰামৰ, ত্ৰিপুৰামৰ, তাৰপিছত আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ লগতে আৰু এখন তেলেংগানাৰ, কোনোবা এটা 2024 চনৰ পেপাৰখনত নে 2022 চনৰ পেপাৰখনত কোনোবা এটা কুৱেশ্যন আহিছে আপোনাৰ কি বুলি কয়, মানে ষ্টেটমেণ্ট বেছ কুৱেশ্যনটো আছিলে অন্ধ্ৰপ্ৰদেশৰ আৰ্টিকলটো মানে 371 কোনটো আছিলে, তাৰপিছত আৰু কি বুলি কয় আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ অন্ধ্ৰপ্ৰদেশৰ কোনটো আৰ্টিকল আছিলে সেইটো 371 ABCD এইকেইটা মই দেখুৱাই আছোঁ, দেখিছে নহয় আপোনালোকে? এইকেইটা আপোনাৰ গোটেইকেইটা আৰু তাৰপিছত আকৌ অফিচিয়েল লেংগুৱেজ মানে আৰ্টিকল মানে আপুনি একো এৰিব নোৱাৰে আৰু মানে ভালকৈ চাব লাগিব। তাৰ অকল মেইন আৰ্টিকলখিনি চালেও নহ'ব, আৰু তাৰ ভিতৰতো যিখিনি ভাগ কৰা হৈ আছে ABCD মানে চাব ক্লজখিনিৰ কথা কোৱা হৈছে, সেইখিনিও মানে আপোনাৰ বহুত ভিতৰলৈকে আছে। আৰু কোনোবা এটা মই কুৱেশ্যন দেখা পাইছোঁ মানে এনেকৈ আহিয়ে থাকে আৰু কোনটো কুৱেশ্যন আছিলে জানো পাই, কোনোবা এটা আৰ্টিকল 16 মানে এমপ্লয়মেণ্টৰ 16 কোনোবা এটা ছাবক্লজ 4 সেইটো আহিছিলে কুৱেশ্যন। আৰু এয়া অফিচিয়েল লেংগুৱেজ আৰ্টিকল 343 পৰা আৰম্ভ কৰি 351 লৈকে এয়া আৰ্টিকল কেইটা 343, 344, 351 লৈকে আৰ্টিকল কেইটা আপোনাৰ অফিচিয়েল লেংগুৱেজত পৰা যায়। আৰু এইখিনি মই এতিয়া চাই কৈ পানি এতিয়া পঢ়ি লওঁ। তাৰপিছত আকৌ জুচ বা কিবা এটা মানে ব্ৰেকফাষ্টত কিবা লাইটকৈ কিবা এটা খাই লৈ পানি তেতিয়া লগ পাই আছোঁ। আৰু এতিয়া মই ইয়াত চাই লওঁ, পানী গিলাচো খাই শেষ কৰি লওঁ, তাৰপিছত নেক্সট লগ পাই আছোঁ। কি হয় দেখা যাওক পিছৰ ডোখৰ। এতিয়া অকণমান পঢ়িলোঁ নহয়, পঢ়াৰ পিছত মানে ভোক লাগিলেই আৰু অকণমান পঢ়ি নহয় ভোক লাগেই। এইটো স্মুথি জুচ এটা বনাই আনিছোঁ, কম বাৰু ৰ'ব কি বনালোঁ। এইটো পলিটিটো সামৰি দিলোঁ হা, পলিটিটো এতিয়া পঢ়িবলৈ সময় নাই আৰু পলিটিয়ে মাথা গৰম কৰি দিব মোক। মই পলিটিত ইমান ভাল নহয়তো। এতিয়া কি কৰোঁ, মানে এইবিলাক এনেকৈ ভাগকৈ পঢ়ি থাকিলে এতিয়া মানে টাইমটো কম আছে যে, তাৰ কাৰণে ভাবিছোঁ এতিয়া মই এতিয়া ভাবিছোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখন চাওঁ। মানে এখন পেপাৰ মানে 2 ঘণ্টাত GS পেপাৰখনৰ কথা কৈছোঁ, মই CSAT-খনৰ কথা কোৱা নাই। 2 ঘণ্টাত মানে শেষ কৰিবলৈ চেষ্টা কৰা নাই, মানে 2 ঘণ্টাত এনেই চাই পানি বোলে পঢ়াকেইটা পাৰিলোঁ নোৱাৰাকেইটা নাই, তেনেকৈ 2 ঘণ্টা শেষ কৰা নাই। মই এনালাইচিছ কৰিছোঁ বস্তুটো। এখন প্ৰিভিয়াছ ইয়াৰ এখন কিতাপখন কিনিছোঁ, মোৰ ওচৰত পেপাৰ কালেক্ট নাই, সেইকাৰণে মই কিতাপ এখন কিনি লৈছোঁ। এখন পেপাৰ মই অলৰেডি হৈ গ'ল এনালাইচিছ কৰা। নেক্সট মই 2024খনৰ হৈ গ'ল, যিটো 23-24 আছিলে। 23 চনৰ যিটো 24 পৰীক্ষা হয়, এতিয়া আমাৰ যেনেকৈ এতিয়া এবাৰ 2024 চনৰ এইটো বস্তুটো 25 পৰীক্ষা হ'ব তেনেকুৱা। নেক্সটখন মই চাম এতিয়া 23খন। এই কিতাপখনৰ বাইণ্ডিংটো ভাল নহয়, প্ৰতিটো পেজ এৰাই গৈছে, দেখিছে নাই? এটা পেজো লাগি নাথাকে, চব এৰাই গৈছে। এতিয়া মই লৈছোঁ APSC প্ৰিলিমছ ছ'ল্ভ পেপাৰ 1 2022, সেই 2022 চনৰ এখন, কিন্তু এক্সামটো 2023 চনৰ মাৰ্চত হৈছিলে। তাৰপিছত এইখন পেপাৰ ছ'ল্ভ কৰিম। ইয়াৰ হিণ্টছ দিয়া আছে শেষলে এইটো হিণ্টছ এণ্ড এক্সপ্লেনেশ্যন দিয়া আছে। প্ৰথমতে এইটো চাব নালাগে হা, এইটো একদম নাচাব,
আপুনি নিজৰ মতে যিটো পাৰে নে নোৱাৰে চাব বোলে তাৰপিছত যদি বোলে ইয়াত কিবা এটা নোৱাৰা আহিছে তেতিয়া আপুনি বোলে ধৰি লওক পলিটি কিবা আৰ্টিকেলটো আপুনি মনত পাহৰি গৈছে তেতিয়া চিধা আপুনি কিতাপখন ল'ব লৈ পানি তাৰ সেই আৰ্টিকেলটোলৈ যাব আৰু সেই আৰ্টিকেলটো ৰিলেটেড গোটেইকেইটা পঢ়ি শেষ কৰি দিব মানে 2 ঘণ্টাত যে শেষ কৰিব লাগে পেপাৰখন সেইটো কথা নহয় আপুনি সেই আৰ্টিকেলটো চাব তাৰ ৰিলেটেড চাব এতিয়া ধৰি লওক এতিয়া 370 আৰ্টিকেলটো এতিয়া আমাৰ কাশ্মীৰৰ যিটো হৈ আছে পেহেলগামৰটো নিউজত আহি আছে আপোনালোকে গম পাইছে নিশ্চয় বৰ দুখৰ খবৰ আমাৰ ভাৰতবাসীৰ কাৰণে বুলি নহয় গোটেই বিশ্বৰ কাৰণে ভাল নহয় এইবিলাক এতিয়া তাৰ ৰিলেটেড সেইটো চাব তাৰপিছত এতিয়া সেই আৰ্টিকেলটো গুচি গ'ল তাৰপিছত ধৰি লওক এতিয়া মই কালি এইখন পেপাৰ মই যেতিয়া এনালাইচিছ কৰি আছো তেতিয়া মই কোনোবা এখন মানে সাগৰ অৰ্থাৎ কি বুলি কয় কোনটো লোকেশ্যনত আছে মই পাহৰি গৈছো মানে ইমান চাইছো মানে মুখ আগতে মোৰ এখন ৱৰ্ল্ড মেপখন আছে মই তথাপিতো মানে বুলি এখনত এইটো নাই এখন পলিটি আছিলে যে সেইকাৰণে নাই এখন ফিজিকেলখনত থাকে এইবিলাক তাৰপিছত মানে ইমানেই মই বুৰ্বক হৈ গৈছো মানে পৰা নাই ইমান দি চাব তাৰপিছত লাষ্টত মানে এটলাছখন উলিয়াই মই পৰা নাই উলিয়াব মানে লোকেশ্যন ইমানে পাহৰি গলো তাৰপিছত লাষ্টত গৈ মোবাইলত চাইহে আকৌ উলিয়াই লৈছোগে মানে ইণ্টাৰনেট গুগল সাৰ্চ কৰি গুগলৰ পৰা সাৰ্চ কৰি তাৰপিছত তেনেকে বস্তুটো এনালাইচিছ কৰি বোলে তাৰপিছত কিতাপ মেলিও যদি পৰা নাই তেতিয়া আপুনি হিন্টছ বা এক্সপ্লেনেশ্যনত যাব বা কুৱেশ্যনটো সলভ কৰাৰ পিছতো আপোনালোকে হিন্টছ বা এক্সপ্লেনেশ্যন যিটো দিয়া আছে তাত গৈ চাব তাতো 2-এটা ইনফৰমেশ্যন দিয়া থাকে সেই 2-এটা ইনফৰমেশ্যনটো চাব পাৰে তাতো ভালকে দিয়া আছে ভালকে দিছে তাৰপিছত সেয়া এখন আজি মই যিমান পাৰো সলভ কৰো মানে গোটেইখন শেষ নহবও পাৰে তাৰ কোনো গ্যাৰান্টি নাইতো তাৰপিছত এতিয়াতো 10টা বাজিলি আৰু তাৰপিছত আকৌ এতিয়া 2 ঘণ্টা চাওঁ কিমান পাৰো তাৰপিছত আকৌ ভাত বনাব লাগিব নহয় লাঞ্চ ৰেডি কৰিব লাগিব তাৰপিছত আৰু এইটো জুচটো স্মুথি জুচ এইটো চিম্পলকে বনাইছো ওটছ দিছো গাখীৰ দিছো কল এটা দিছো তাৰপিছত আপেল এডোখৰ দিছো মানে আপেলটো ডাঙৰ আছিলে এটা আপেল দিলে মানে বহুত বেছি হৈ যায় সেইকাৰণে আধা আপেল দিছো তাৰপিছত আৰু খেজুৰ দিছো কাঠবাদাম কিচমিচ এইবিলাক মিক্স কৰি দিছো স্মুথি জুচ এইটো মই শৰ্টছ এটা বনাইছো এই শৰ্টছটো মই আপলোড কৰিম আপোনালোকে চাব পাৰিব টেষ্টি হৈছিলে কিন্তু খাই লওঁ এতিয়া মই এইটো খাই এক্সপ্লেইন কৰোঁ বোলে এনালাইচিছ কৰোঁ পেপাৰখন 22 পেপাৰখন মানে 23 এক্সাম হৈছিলে কিমান পাৰো তাৰপিছত লাঞ্চত লগ পাই আছো এতিয়া মই ৰাখিছো ভিডিঅ'টো মুখ আগত কেমেৰাটো ৰাখি নলওঁ কেমেৰাটো ৰাখি থলে মানে ভাল নালাগে পঢ়ি ভাল নালাগে নিজৰ কাম নালাগে মানে পঢ়ি থাকোঁতে মই আং কৰি থাকোঁ মানে কাণকে গাই দিওঁ কিবাকে কৰি দিওঁ সেইবোৰ কৰি থাকোঁ এইবোৰ ভাল নালাগিব আপোনালোকক চাবলৈ মই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ মই জুচটো খাই এনালাইচিছ কৰি লওঁ চাওক অথনিৰ পৰা পঢ়িছিলোঁ বুলি কৈছিলোঁ যে কিমান টাইম আছে বুলি কৈছিলোঁ মই 20টা নহ'লে 19টাহে কৰিলোঁ 19টা কৰিলোঁ 19 নম্বৰ কুৱেশ্যনটো আছিলে ৰাজ্যসভাৰ ওপৰত আছিলে তাৰপৰা 20 নম্বৰটো পৰা আৰম্ভ হ'ব 20 নম্বৰটো হিউমেন ৰাইটছৰ ওপৰত আছে এতিয়া চাওক মই 19 নম্বৰ কুৱেশ্যনটো ৰাজ্যসভাৰ ওপৰত আছিলে মণি বিলৰ ওপৰত আছিলে এই কুৱেশ্যনটো আপোনাৰ এতিয়া এইখন দেখিছে মই ইণ্ডিয়ান পলিটিখন দিছে আৰ্টিকলখিনি উলিয়াই ল'লোঁ মানে ৰাজ্যসভাৰ মানে আপোনাৰ কুৱেশ্যনটো আছিলে ৰাজ্যসভাৰ মানে তলৰ ষ্টেটমেণ্টকেইটা কোনকেইটা শুদ্ধ মানে সেইটো বাচিবলৈ আহিছিলে তাৰ লগতে মণি বিলৰ কথা আহিলে মই সেই আৰ্টিকলকেইটা আকৌ এবাৰ মনত পেলাই ল'লোঁ বা তাৰপিছত আকৌ বা ভাইচ প্ৰেচিডেণ্টৰ এটাও অপশ্যন এটা আহিছিলে সেই তাৰো আৰ্টিকলটো চালোঁ বা ভাইচ প্ৰেচিডেণ্টৰ সেইখিনি যিখিনি আপোনাৰ বয়সেই হওক বা হেৰিয়ে হওক কি লাগে সেইখিনি চালোঁ মই এইকেইটাও কিতাপ দুখন আছিলে সেইখন আঁতৰাই থলোঁ বাৰু এতিয়া দেখিবলৈ বেয়া হৈছিলে কাৰণে সেইখিনি তেতিয়া এতিয়া ৰাজ্যসভাৰ কি বুলি কয় যিটো ওলালে মণি বিলৰ কথাটো ওলালে তেতিয়া মই আৰ্টিকলটোলৈ গ'লোঁ আৰ্টিকল গৈ পিনে এতিয়া আকৌ সেই 108 পৰা 1012লৈকে মনত পেলাই ল'লোগে ধৰি লওক এতিয়া 108টো কি আছিলে জইণ্ট চিটিং অফ বোথ হাউচেছ আছিলে 109টো আছিলে ৰেছপেক্ট অফ মণি বিল 110 টো মণি বিল 111 টো এছেন্স টু বিল আছিলে 112 টো হ'ল এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট যিটো বাজেট আমাৰ বাজেট বুলি কোনো ধৰণৰ আৰ্টিকল নাইতো এতিয়া এনুৱেল ফাইনেন্সিয়েল যিটো ষ্টেটমেণ্টৰ আৰ্টিকলটো হয় 112 তাকে আমি বাজেট বুলি কওঁ সেইটো আৰ্টিকলকে এতিয়া
এয়া সামৰিছোঁ এতিয়া মোৰ 1টা বাজিলে ভাত বনাওঁগে এতিয়া ভাত কিহে খাইছোঁ দেখুৱাম বাৰু এতিয়া ভাত পানী বনাই পানী গাটো ধুই পানী তাৰপিছত ভাতকেইটা খাওঁতে দেখাই আছোঁ কি আছোঁ এতিয়া 20 নম্বৰ পৰা আছে এইটো আজি হয় কেনে নহয় কে নাজানো এতিয়াতো ভাত পানী খাই কৈ গা পা ধুই ভাত পানী বনাই খাই কৈ আকৌ ভিডিঅ' এডিট কৰিব লাগিব তাৰপা সন্ধিয়ালৈ চাগে চি-সেট কৰিম নেকি এইটো আজিলে নহ'বই চাগে এতিয়া এইডোখৰ ৰাখিছোঁ দিয়ক এয়া মোৰ আজি দুপৰীয়া ভাতত আছে ভাত ভেন্দি ফ্ৰাই আৰু এইটো ডাল মানে ভাত আৰু ডালটো ৰাতিলৈকে হোৱাকৈ পাতি দিছোঁ মানে টাইম মেনেজমেণ্টৰ কাৰণে মোৰ বাৰে বাৰে ৰান্ধিব নোৱাৰিতো এতিয়া 2টা বাজি গ'ল 2:05 মান হৈছে লৰালৈকে গাটো ধুই পিনি এতিয়া মই ভাতটো খাই লওঁ মানে এনেকৈ আৰু ডাল আৰু এইফালে ভেন্দি এইফালে ভাত তাৰপিছত 5টা বজাত বজাৰলৈ যাম বজাৰ বহে আজি শনিবাৰটো বজাৰ বহে এতিয়া মই খাই লওঁ এইকেইটা তাৰপিছত সন্ধিয়ালৈহে নাপাই আছোঁ বজাৰত গৈ আজি ক্লিপ ল'ম পাহৰি নাথাকোঁ বাৰু বজাৰৰ পৰা আহিলোগে আহি পানি বজাৰত কেইটামান ক্লিপ ল'লোঁ বাৰু এই ক্লিপকেইটা লৈ থৈছোঁ সেইটা দেখুৱাম বাৰু পাচলি চাচলি 2-এটা আনিলোঁ আৰু বেছিকৈ আনিলোঁ বেয়া হৈ যায় নহয় মানুহ এটাহে তাৰপৰা এইটো আপেল কলৰ এটা জুচ বনাইছিলোঁ বাৰু কিবা কিবি দিছিলোঁ এইটো কৈ নাথাকোঁ আৰু এইটো মই কেতিয়াবা শ্বৰ্টছ বনাম বা আপোনালোকক লং ভিডিঅ'টো হ'লেও দেখুৱাই দিম গৰমৰ কাৰণে বনাই লৈছিলোঁ এইটো চাহ নাই খোৱা আৰু গৰমখনত তাৰপৰা এইফালে মই চি-সেট প্ৰেক্টিছ কৰিব লৈছোঁ চি-সেট মানে এইখনৰ বহুত আগতেই কিনা এছন পাব্লিকেশ্যনৰ হয় আগৰৱালৰ এইখন কেতিয়াবা ইউজ কৰোঁ মানে বহুত আগতে কিনা যদি এখন মোৰ নতুনেই হৈ আছে মানে ইউজ নকৰোঁ যে সেইকাৰণে নতুনেই হৈ আছে বিকিব পৰাই হৈ আছে এই এটা কৰিলোৱেই মই পাহৰিছিলোঁ গম পাইনে তাৰপৰা আকৌ অকণমান বোলো ক্লিপটো লৈ লওঁ বোলো তাৰপিছত আৰু এইফালে এইখন আছে এনেকুৱা আৰু 2খন আছে নে 3খন আছে মই উলিওৱা নাই আৰু ইমানকৈ এইখন নহ'লেও হয় এইখনতে প্ৰায়বিলাক আছে মানে এইখনে কভাৰ কৰি থোৱা আছে এইখন চাই মানে ৰিভিজন দি থাকিলেই হৈ যায় আৰু প্ৰেক্টিছৰ পৰা যেনিবা প্ৰেক্টিছ কৰিবলৈ যেনিবা এইখন কেতিয়াবা ল'ব পাৰি বা প্ৰেক্টিছ কৰিবলৈতো বহুত হৈ যাব তোৰ টেনশ্যন নাই য'ৰ পৰা ওলাই যাব তাৰপৰা এয়া মই এটা কৰিছিলোঁৱেই তাৰপিছত অকণমান এতিয়া কৰি লওঁ কিমানকণ সময় পাৰোঁ আৰু 2 ঘণ্টা এটা পাওঁনে নোৱাৰোঁনে টাইম দিবলৈ তাৰপৰা কেছতে ডিনাৰতহে লগ পাম আৰু ডিনাৰত খাই কৰি শুই যাম আৰু কাইলৈ ছানডে কাৰণে আজিৰ পৰা এক্সাইটেড কাৰণ কাইলৈ মই দেওবাৰ বুলি নপঢ়োঁ বুলি একদম ভাবি থৈছোঁ মানে বহুতখিনি কাম আছে মোৰ নিজৰ কৰিবলগীয়া আৰু এইটো খাবলৈ বৰ ভাল হৈছে দেই এইটো খায়ো এটা হ'ল মানে দেখুৱাবলৈ আধা গ'লেই দিনত বনোৱা জুচটো খাবলৈ ভাল হৈছিলে স্মুথি যিটো ওটছৰ দি পানি বনাইছিলোঁ সেইটোও খাই শেষলৈকে ভালকৈ ফটো চটো ল'বলৈ এইটোতো ফটো ল'বলৈকে পাহৰিলোঁ কি হ'ল আৰু হ'ব আজি কি নহওক একদম একেবাৰে ৰাতি ভাত সাজতে লগ পাইছোঁ কি বুলি কয় ৰাতি ভাত সাজতে ইয়াত দিনৰ দালি তাৰপিছত এতিয়া পটল ফ্ৰাই কৰিলোঁ এই ভাতটোৱে দিনৰেই আজি ভাত কি বুলি কয় বেছিয়ে হ'ল আৰু কেইটামান আছেই এইকেইটা কাইলৈ পেলাবগৈলগীয়া হ'ব চাগে কি বুলি কয় এনেকৈ চিম্পুল আৰু তাৰপিছত কাইলৈ দেওবাৰটো কি বুলি কয় কাইলৈ আইটেম এটা ভাবি থৈছোঁ কি হয় দেখা যাওক হয়তো যদি হয় মিলে তেতিয়া এইটো মই শ্বৰ্টছটো আপলোড কৰি দিম ৰাতিলৈ চাব পাৰিব তাৰপিছত এতিয়া মই এইটো খাই লওঁ খাই পানি শুওঁ মানে বহুত টোপনি লাগিছে ভাগৰ লাগিছে মই যেনে তেনেহে বনাইছোঁ সেইকাৰণে কেৰাহীকে উঠাই দিলোঁ ইয়াত একদম বাতি চাতি শিকি থকা নাই আৰু ধুই থাকিব লাগিব যে এতিয়া খাই লওঁ খাই পানি আৰু শুই থাকোঁ আপোনালোকেও খালে নে কি
খাই কৰি সোনকালে হওক সোনকালে উঠক সেইটো কৰক, তেতিয়া বেছি ভাল হয়। এতিয়া মই খাই লওঁ। বাই বাই, গুড নাইট। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই।